আজি ৰাতিপুৱা মোক মানে বিভাগৰ পৰা জনাইছিল যে অতি সোনকালে এটা লেয়াৰ পৰি যাব। মানে আমিও আশাবাদী, আমি যথেষ্ট লাগি আছোঁ আৰু ময়েই লিফ্টেশ্যন ৰাস্তাটো। আমাৰ যে 52 পৰা ৰামগাঁও সংযোগ অৰ্থাৎ মৰিপাৰালৈকে এই ৰাস্তাখণ্ড তেখেতে প্ৰায় 95 কোটি টকা দিছে। হয়তো দেশৰ স্বাধীনতা আজি 75 বছৰ 77 বছৰ হ'ল, এনেকৈ ইমান টকা দি আমাক ৰাস্তা বনোৱাৰ কাৰণে, কাৰণ আমি সৰুৰ পৰা দেখিছোঁ গোৰেশ্বৰৰ ৰাস্তা অৱস্থা কি আছিল। যথেষ্ট স্কোপ আছে, ইকনমিকেল ভাইবিলিটি আছে, টুৰিজিম স্পট আছে, এই গোটেইখিনি কথা লক্ষ্য ৰাখি এই পথছোৱা আমি দিছিলোঁ। সেইকাৰণে এই ৰাস্তাটো আমি অসম মালাত দিয়া নাছিলোঁ, নহ'লেতো অসম মালাতে দিব পাৰিলোঁ। হ'ব এইটো CRFত পঠাইছে, বাজেটত পইচা থৈছে, কাৰণ আপোনালোকে জানে বাজেট কমিউনিকেশ্যন হ'লে টাইম লাগে। সেইকাৰণে কামটো অকণমান লেহেমীয়া হৈছিল, কাৰণ ইয়াৰ কামৰ ফেজ মেনাৰত তেওঁলোকক হেৰি দিব লাগে। আজিকালি কামবিলাক বেলেগ, বিশেষকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিবিলাক কাম হয় প্ৰতিটো ফেজৰ ভিডিঅ' কৰি দিব লাগে। কাৰণ এতিয়া যদি ভিডিঅ'টো কৰে পিছলৈ মানে এইটো আপলোড কৰাটো অলপ অসুবিধা হয়, আৰু সেইকাৰণে মাজতে কামটো বন্ধ ৰাখিছিল। আজি ৰাতিপুৱা মোক মানে বিভাগৰ পৰা জনাইছিল যে অতি সোনকালে এটা লেয়াৰ পৰি যাব। মানে আমিও আশাবাদী, আমি যথেষ্ট লাগি আছোঁ আৰু ময়েই লিফ্টেশ্যন ৰাস্তাটো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোদীজীক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ যে 52 পৰা ৰামগাঁও সংযোগ অৰ্থাৎ মৰিপাৰালৈকে এই ৰাস্তাখণ্ড তেখেতে প্ৰায় 95 কোটি টকা দিছে। হয়তো দেশৰ স্বাধীনতা আজি 75 বছৰ 77 বছৰ হ'ল, এনেকৈ ইমান টকা দি আমাক ৰাস্তা বনোৱাৰ কাৰণে, কাৰণ আমি সৰুৰ পৰা দেখিছোঁ গোৰেশ্বৰৰ ৰাস্তা অৱস্থা কি আছিল। মোদীজী প্ৰথম প্ৰাইম মিনিষ্টাৰ হৈ 71 CR দিছিল CRFত, আৰু তেতিয়া ৰাস্তাটো সৰু আছিলে, আৰু ৰাস্তাটো আমি ডাঙৰকৈ বনোৱাৰ কাৰণে, ডাবল লেন কৰি বনোৱাৰ কাৰণে ইতিমধ্যে বিভাগত গোটেইখিনি হৈ অসম চৰকাৰৰ পৰা প্ৰপ'জেল দিল্লী পাইছে, আৰু দিল্লীটো বাজেটত এইটো সংযোজন হৈছে। বিভাগৰ বিষয়া তাত বহিয়ে আছে। আমি অচিৰেই গ্ৰীণ ছিগনেলটো আহিলে নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজৰ যি যাতায়াতৰ সুগম কৰাৰ কাৰণে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই উত্তৰ পাৰলৈকে আমাৰ মানুহ আহে, তেওঁলোকৰ যেন সুবিধা হয়। আৰু ইয়াত যিটো যথেষ্ট স্কোপ আছে, ইকনমিকেল ভাইবিলিটি আছে, টুৰিজিম স্পট আছে, এই গোটেইখিনি কথা লক্ষ্য ৰাখি এই পথছোৱা আমি দিছিলোঁ। সেইকাৰণে এই ৰাস্তাটো আমি অসম মালাত দিয়া নাছিলোঁ, নহ'লেতো অসম মালাতে দিব পাৰিলোঁ হয়। এইটো CRFত পঠাইছে, বাজেটত পইচা থৈছে, কাৰণ আপোনালোকে জানে বাজেট কমিউনিকেশ্যন হ'লে টাইম লাগে। সেইকাৰণে কামটো অকণমান লেহেমীয়া হৈছিল, কাৰণ ইয়াৰ কামৰ ফেজ মেনাৰত তেওঁলোকক হেৰি দিব লাগে। আজিকালি কামবিলাক বেলেগ, বিশেষকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিবিলাক কাম হয় প্ৰতিটো ফেজৰ ভিডিঅ' কৰি দিব লাগে। কাৰণ এতিয়া যদি ভিডিঅ'টো কৰে পিছলৈ মানে এইটো আপলোড কৰাটো অলপ অসুবিধা হয়, আৰু সেইকাৰণে মাজতে কামটো বন্ধ ৰাখিছিল। আজি ৰাতিপুৱা মোক মানে বিভাগৰ পৰা জনাইছিল যে অতি সোনকালে এটা লেয়াৰ পৰি যাব। মানে আমিও আশাবাদী, আমি যথেষ্ট লাগি আছোঁ আৰু ময়েই লিফ্টেশ্যন ৰাস্তাটো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোদীজীক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ যে 52 পৰা ৰামগাঁও সংযোগ অৰ্থাৎ মৰিপাৰালৈকে এই ৰাস্তাখণ্ড তেখেতে প্ৰায় 95 কোটি টকা দিছে। হয়তো দেশৰ স্বাধীনতা আজি 75 বছৰ 77 বছৰ হ'ল, এনেকৈ ইমান টকা দি আমাক ৰাস্তা বনোৱাৰ কাৰণে, কাৰণ আমি সৰুৰ পৰা দেখিছোঁ গোৰেশ্বৰৰ ৰাস্তা অৱস্থা কি আছিল। মোদীজী প্ৰথম প্ৰাইম মিনিষ্টাৰ হৈ 71 CR দিছিল CRFত, আৰু তেতিয়া ৰাস্তাটো সৰু আছিলে, আৰু ৰাস্তাটো আমি ডাঙৰকৈ বনোৱাৰ কাৰণে, ডাবল লেন কৰি বনোৱাৰ কাৰণে ইতিমধ্যে বিভাগত গোটেইখিনি হৈ অসম চৰকাৰৰ পৰা প্ৰপ'জেল দিল্লী পাইছে, আৰু দিল্লীটো বাজেটত এইটো সংযোজন হৈছে। বিভাগৰ বিষয়া তাত বহিয়ে আছে। আমি অচিৰেই গ্ৰীণ ছিগনেলটো আহিলে নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজৰ যি যাতায়াতৰ সুগম কৰাৰ কাৰণে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই উত্তৰ পাৰলৈকে আমাৰ মানুহ আহে, তেওঁলোকৰ যেন সুবিধা হয়। আৰু ইয়াত যিটো যথেষ্ট স্কোপ আছে, ইকনমিকেল ভাইবিলিটি আছে, টুৰিজিম স্পট আছে, এই গোটেইখিনি কথা লক্ষ্য ৰাখি এই পথছোৱা আমি দিছিলোঁ। সেইকাৰণে এই ৰাস্তাটো আমি অসম মালাত দিয়া নাছিলোঁ, নহ'লেতো অসম মালাতে দিব পাৰিলোঁ হয়।